হাই হেল্ল' নমস্কাৰ ৱেলকাম টু অটো গিয়াৰ। বহুতে ফোন কৰি আছিলে এখন ধুনীয়া কণ্ডিশ্যনৰ i20 লাগে আৰু আমাৰ তাতে যিখিনি গাড়ী আহে গোটেইখিনি ভাল কণ্ডিশ্যনতে আহে, ফাৰ্ষ্ট অনাৰ গাড়ী আহে। আৰু মই আজি এখন i20 দেখাই আছোঁ, যিখন i20 হয় 2019 অক্টোবৰৰ গাড়ী, 63,000 কিলোমিটাৰ ৰানিং, ফাৰ্ষ্ট অনাৰ, নন এক্সিডেণ্টেল, একেবাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিন পেইণ্টত আছে, হোৱাইট কালাৰৰ গাড়ী, একদম ধুনীয়া। আপোনালোকে চাবিৰ পৰা যদি চাই এইটো চাওক, দুপাট চাবি পাব। এপাট চাবিত আপোনালোকে লক আনলক ডিকি আৰু এপাট চাবি এতিয়ালৈকে ইউজ কৰা হোৱা নাই, দুটা চাবিৰ লগত পাব। এয়া আপুনি যদি এইখন স্পৰ্টছ মডেল হয়, i20 স্পৰ্টছ মডেলখন যদি আপোনালোকে চায় তেতিয়াহ'লে ফগ লাইট ইনবিল্ট লাগি আহে, হেডলাইট, এই ফগ লাইটটো দেখাই দিয়া, ইনবিল্ট ফগ লাইট লাগি আহে, হেডলাইটটো চাওক ডিআৰএলৰ লগত আছে, একদম ধুনীয়া। ইয়াত আপুনি এলয় হুইল পাই আছে আৰু স্পৰ্টছ মডেলৰ যিটো এলয় হুইলটো দেখিবলৈ একদম ধুনীয়া। আৰু ORVMত আপোনালোকে ইণ্ডিকেটৰ পাব আৰু এইখন লক আনলক কৰিলে ফল্ট আনফল্ট হৈ যাব এইখন গাড়ীত। তো বহুত বেছি ভাল। আপোনালোকে যদি ৰাইট ছাইডৰ পৰা চায়, এয়া ৰাইট ছাইডটো চাওক, একদম ধুনীয়া কণ্ডিশ্যনত, এতিয়ালৈকে অৰিজিন পেইণ্টত আছে। মই গাড়ীখন কৈছোঁ অৰিজিনেল পেইণ্টত থকা গাড়ী আৰু ফাৰ্ষ্ট অনাৰ, নন এক্সিডেণ্টেল, একেবাৰে জেনুইন। মই গোটেইখিনি দেখাই দিম বাৰু। এয়া ৰাইট ছাইডটো চাওক, চকাকেইটাও ভাল হৈ আছে। এয়া আপুনি টেইল লেম্প চাওক, টেইল লেম্পটো বহুত বেছি ধুনীয়া দেখিবলৈ। আপুনি এয়া চাওক, টেইল লেম্পটো বহুত বেছি ভাল। আৰু লুকছটো অভাৰঅল এই গাড়ীখনৰ লুকছটো বহুত বেছি ধুনীয়া। ইয়াত আপুনি ৰিয়াৰ কেমেৰা পাব, ইনবিল্ট ৰিয়াৰ কেমেৰা পাব, ইনবিল্ট ৰিয়াৰ কেমেৰা আছে, ৰিয়াৰ চেঞ্চৰ আছে। আৰু এই লাইট চাওক, টেইল লেম্প চাওক, দেখিবলৈ ইমান ধুনীয়া গাড়ীখনৰ। পিছফালৰ লুকছটো একেবাৰে ধুনীয়া গাড়ীখনৰ। আৰু মই যদি একবাৰ পিছফালৰ স্পেচটো দেখাই দিওঁ, বুট স্পেচটো দেখাই দিওঁ, চাওক। এয়া একদম এটা সৰু পৰিয়ালৰ কাৰণে যিমান ধুনীয়া হয় বস্তু নিয়াৰ কাৰণে, একদম ধুনীয়া স্পেচটো হয়। আৰু স্পেয়াৰ টায়াৰটো চাই লওক, একদম ধুনীয়া কণ্ডিশ্যন থকা স্পেয়াৰ টায়াৰ। স্পেয়াৰ টায়াৰটো এবাৰ লগোৱা হৈছে, এতিয়ালৈকে লগোৱা নাই। তো স্পেয়াৰ টায়াৰৰ লগত আপুনি ধুনীয়া পাই আছে। আৰু গাড়ীখনৰ পিছ চাইডটো হৈ গ'ল, পিছ চাইডটো দেখিছে, পিছফালৰ এইবিলাক চাওক আপোনালোকে, লাইটত একদম ধুনীয়া লুকছ আছে, ধুনীয়া ডিজাইন আছে। এইবিলাক যেতিয়া জ্বলি উঠিব তেতিয়া ভাল লাগে বহুত। মই ব্ৰেক মাৰি জ্বলাই কিনে দেখাই দিম, তুমি একবাৰ দেখাই থাকিবা। পিছফালৰ এই লাইটকেইটা পিছফালৰ পৰা গাড়ীখন ইমান ধুনীয়া লাগে, জ্বলি উঠিলে ইমান ধুনীয়া লাগে, চাব। এয়া চাওক, মই দেখাই দিছোঁ পিছফালে, ইমান ধুনীয়া লাগে দেখিবলৈ, ইমান ধুনীয়া গাড়ীখনৰ। পিছফালৰ পৰা গাড়ীখন দেখিব আচলতে সঁচাই বহুত বেছি ধুনীয়া গাড়ীখন। আৰু যিটো কেমেৰা লাগি আছে, কোম্পানী ফিটেড কেমেৰা হয়, বহুত বেছি ক্লিয়াৰ, নিট এণ্ড ক্লিন আহি আছে পিকচাৰ কোৱালিটি। আপোনালোকে দেখিছে পিছফালৰ পৰা গাড়ীখন ইমান ধুনীয়া লাগে। আৰু হোৱাইট কালাৰত আছে, ক'তো এটা স্পট নাই গাড়ীখনত, আৰু অৰিজিনেল পেইণ্টত আছে এতিয়ালৈকে। ৰিয়াৰ ছাইডৰ পৰা আপোনালোকে এইবাৰ চাওক, লেফ্ট ছাইডটো চাই লওক গাড়ীখনৰ, লেফ্ট ছাইডৰ চকাৰ পৰা গোটেইখিনি চাওক। এয়া একদম ধুনীয়া পেইণ্টত থকা গাড়ী, ফুল হোৱাইট কালাৰ, একেবাৰে ধুনীয়া হৈ আছে কালাৰটো। তো অভাৰঅল গাড়ীখন ধুনীয়া, বহুত বেছি ধুনীয়া। আৰু ফাৰ্ষ্ট অনাৰ, নন এক্সিডেণ্টেল। আৰু এই গাড়ীখন যদি আপোনালোকে ল'ব লাগে তেতিয়াহ'লে যোগাযোগ কৰিব লাগিব অটো গিয়াৰ পাঠশালা। এয়া অটো গিয়াৰ পাঠশালা হয়। অটো গিয়াৰ পাঠশালাত আপোনালোকে ইউজ কাৰ পাব। তাত একদম ভাল ভাল কণ্ডিশ্যনৰ গাড়ী আমি ৰাখোঁ, য'ত অকল ফাৰ্ষ্ট অনাৰ গাড়ীখিনি পাব, নন এক্সিডেণ্টেল গাড়ী পাব, আৰু মিনিমাম ৰানিঙৰ গাড়ীখিনি পাব। আৰু মিটাৰৰ কোনো টেম্পাৰিং এনেকুৱা এইবিলাক নাথাকে, পূৰা জেনুইন। আৰু এক্সিডেণ্টেল গাড়ী নাপায়, এক্সিডেণ্টেল গাড়ী আমি নাৰাখোঁ। ইঞ্জিনটো মই এবাৰ দেখাই দিম গাড়ীখনৰ। ইঞ্জিনটো দেখিব আপোনালোকে, ইমান ধুনীয়া হৈ আছে ইঞ্জিনটো। আৰু 63,000 ৰানিং, 19ৰ গাড়ী 63,000 ৰানিং মানে বহুত বেছি ৰানিং হোৱা নাই। এয়া আপোনালোকে ইঞ্জিনটো চাওক, এয়া 4 চিলিণ্ডাৰ ইঞ্জিন হয়, 4 চিলিণ্ডাৰ ইঞ্জিন, 1200 cc ইঞ্জিন, পেট্ৰল ইঞ্জিন হয় এইটো। আৰু এয়া এপ্ৰন চাওক, একদম চিল আছে, এপ্ৰন চিল আছে, এইটো এপ্ৰন চিল আছে, আৰু এইটো এপ্ৰন চিল আছে। এয়া বনেটৰ চিলটো দেখাই দিয়া, এয়া বনেটখন, এইটো চিল আছে। মানে ইঞ্জিন এতিয়ালৈকে কোনো খোলা হোৱা নাই, একদম ক'তো লিকেজ নাই, চিকচিকীয়া কণ্ডিশ্যনত থকা একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। আৰু এই গাড়ীখন আপোনালোকে আমাৰ পৰা ল'লে 1 বছৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি, লগতে গোটেইখিনি ডকুমেণ্টছ আপ টু পলিউশ্যনলৈকে আমি আপোনাক ট্ৰান্সফাৰ কৰাই দি আছোঁ। আৰু আপোনাৰ RC-খন আপোনাৰ নামত লোৱাৰ 15 দিনৰ ভিতৰত ট্ৰান্সফাৰ হৈ যাব। আৰু এই গাড়ীখন ল'ব লাগিলে মই কৈছোঁৱে, এই গাড়ীখন আছে অটো গিয়াৰ পাঠশালা। অটো গিয়াৰ আমাৰ ডিলাৰটোৰ নাম হয়। অটো গিয়াৰ পাঠশালাত আপোনালোকে গাড়ীখন পাব। পাঠশালা নিয়াৰ আনন্দৰাম বৰা একাডেমীৰ ওচৰত এইটো ডিলাৰ আছে। তো আপোনালোকে যদি গাড়ীখন ইণ্টাৰেষ্টেড হয়, মই মোৰ কণ্টেক্ট নাম্বাৰ দিম, মোক ফোন কৰিব, আহিব। ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স কৰিব পাৰিব, কেছত ল'লেও কোনো অসুবিধা নাই। আৰু টেষ্ট ড্ৰাইভ কৰিব লাগিলে আপোনালোকে আহিব, মোক ফোন কৰি ধুনীয়াকৈ টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব, কোনো অসুবিধা নাপায়। এবাৰ মই এতিয়া গাড়ীখনৰ ভিতৰ ছাইডটো দেখাই দিম। আপোনালোকে যদি এই গাড়ীখন লয়, আপোনালোকে কি কি ফিচাৰ্ছ পাব মই দেখাই দি আছোঁ। পোনপ্ৰথমতে তুমি একবাৰ এইটো দেখাই দিয়া, কিলোমিটাৰটো দেখাই দিয়া। মই আজিৰ দিনত কিলোমিটাৰটো আপোনালোকে চাওক, 63,864।
আজিৰ দিনত কিলোমিটাৰ ৰানিং আছে 63,864 কিলোমিটাৰ ৰানিং আৰু মই কৈছোঁ গাড়ীখন স্পৰ্টছ মডেলৰ গাড়ী ইয়াত আপোনালোকে এইটো দেখাই দিয়া ইয়াত আপোনালোকে চাওক ইনবিল্ট মিউজিক চিষ্টেম পাই আছে আৰু দুটা এয়াৰবেগ পাব ড্ৰাইভাৰ সাইড এয়াৰবেগ পাব আৰু কো ড্ৰাইভাৰ সাইডত এয়াৰবেগ পাব ইণ্টেৰিয়ৰটো ধুনীয়াকৈ চাই লওক আৰু একদম চিকচিকীয়া হৈছে এই অভাৰঅল লুকছটো গাড়ীখনৰ যিটো ইণ্টেৰিয়ৰ লুকছ একদম ধুনীয়া আৰু ষ্টিয়াৰিঙত গোটেইখিনি কণ্ট্ৰল আছে এচি বহুত বেছি ভাল পাৱাৰ ষ্টিয়াৰিং মানে গোটেইখিনি অভাৰঅল আপোনালোকে পাই আছে গাড়ীখনত আৰু ইয়াত চাওক 4 পাৱাৰ উইণ্ডো আউটাৰ অ' আৰ ভি এমখন আপুনি ইয়াৰ পৰা ফল্ড আনফল্ড কৰিব পাৰিব ইয়াত গোটেইখিনি অ' আৰ ভি এমৰ এডজাষ্ট আছে উইণ্ডো লক আছে 4 পাৱাৰ উইণ্ডো ইয়াত কণ্ট্ৰল কৰিব পাৰিব মানে বহুত বেছি ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী আৰু এই গাড়ীখন যদি আপোনালোকে ল'ব লাগে তেতিয়াহ'লে মই কৈছোঁৱে অটো গিয়াৰ পাঠশালাত এই গাড়ীখন এভেইলেবল আছে আৰু মই মোৰ কণ্টেক্ট নাম্বাৰটো দি আছোঁ স্ক্ৰীনত মোক হোৱাটছআপ কৰিব ফোন কৰিব মেছেজ কৰিব আৰু যদি টেষ্ট ড্ৰাইভ কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে টেষ্ট ড্ৰাইভ কৰাৰ কাৰণে মোৰ ডিলাৰত আহিব লাগিব ডিলাৰত আহিলে আপোনালোকে ধুনীয়াকৈ গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চলাই চাব পাৰিব কোনো অসুবিধা নাপায় আৰু বহুতে মোক এটা কথা সুধি থাকে যে মই ভিডিঅ'ত কাষ্টমাৰক মানে দামটো কৈ নিদিওঁ দামটো বহুত কাৰণত কৈ নিদিওঁ আচলতে কাৰণ যদি মোৰ যিহেতু মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকে আপোনালোকে মোক ফোন কৰি বা মেছেজ কৰি দামটো ল'ব কোনো অসুবিধা নাপাব তো সেইটো ৰিকুৱেষ্ট থাকিল যদি দামটোৰ কাৰণে আপোনালোকে নিদিয়াৰ কাৰণে বেয়া নাপাব যিহেতুকে এইটো বাৰ্গেনিং কৰে বহুত বাৰ্গেনিং কৰে সেইকাৰণে মই দামটো নিদিওঁ যদি ইণ্টাৰেষ্টেড হয় কোনোবা তেতিয়াহ'লে মোক ডাইৰেক্ট ফোন কৰিব মোক ৰাতি ফোন কৰিলেও মই বেয়া নাপাওঁ মই 12টা বজালৈকে মোক ফোন কৰিব পাৰিব ৰাতি আৰু ৰাতিপুৱা 8টা বজাৰ পিছত ফোন কৰিব পাৰিব না মেছেজ কৰিলেও মই যিমান দূৰ সম্ভৱ হয় মেছেজ ৰিপ্লাই কৰিম সেইকাৰণে মই দামটো ডাইৰেক্ট ভিডিঅ'ত কৈ নিদিওঁ আপোনালোকে এইখন গাড়ী ৰিফাইনেন্স কৰিও ল'ব পাৰিব কেছত ল'লে কেছত ল'ব পাৰিব অসুবিধা নাপায় গাড়ীখনৰ কিলোমিটাৰটো মই কৈছোঁ 63,000 জেনুইন কিলোমিটাৰ ৰানিং আৰু এই গাড়ীখন একদম নন এক্সিডেণ্টেল ফাৰ্ষ্ট অনাৰ আৰু ডকুমেণ্টছৰ কাৰণে কোনো অসুবিধা নাই আপুনি আমাৰ পৰা গাড়ীখন যদি লয় তেতিয়াহ'লে আমি আপ টু পলিউশ্যনলৈকে আপোনাক গাড়ীখনৰ ডকুমেণ্টছটো ট্ৰান্সফাৰ কৰাই দিম আৰু ইয়াত চাওক ইণ্টেৰিয়ৰত গাড়ীখনৰ মই এতিয়া ইণ্টেৰিয়ৰত বহি আছোঁ গাড়ীখনৰ এয়া আৰ্মৰেষ্ট পাব আপুনি ইনবিল্ট আৰ্মৰেষ্ট পাব আৰু লগতে ইয়াত দুটা আপোনালোকে কাপ হোল্ডাৰ পাব ইয়াত দুটা কাপ হোল্ডাৰ পাই আছে আৰু গিয়াৰ লিভাৰৰ একেবাৰে ওচৰতে আপোনালোকে এনেকৈ এটা মোবাইল থোৱাৰ কাৰণে অলপমান স্পেচ পাব ইয়াত অক্স কেবল লগাব পাৰিব USB লগাব পাৰিব আৰু মোবাইল চাৰ্জাৰ কাৰণে দুটা চাৰ্জিং পইণ্ট আছে আৰু ইণ্টেৰিয়ৰটো যিটো ডিছপ্লে লাগি আছে একদম ধুনীয়া বেক কেমেৰাটো মই যদি এবাৰ দেখাই দিওঁ বেক কেমেৰাটো চাওক কেনেকুৱা ক্লিন একদম ক্লিন হৈ আছে গাড়ীখনত মানে কেমেৰা কোৱালিটি একদম বঢ়িয়া আৰু এই গাড়ীখনত দৰ্জা লক আনলকৰ চুইচটো ইয়াতে থাকে ইয়াত আপুনি প্ৰেছ কৰি দিব 4খন ডোৰ লক হৈ যাব আৰু ইয়াত আপুনি প্ৰেছ কৰি দিব এবাৰ 4খন ডোৰ আনলক হৈ যাব আৰু ষ্টিয়াৰিঙত গোটেইখিনি কণ্ট্ৰল থকাৰ কাৰণে গাড়ীখন দেখিব ভাল আৰু ইয়াত চাওক মিটাৰ চিটাৰ গোটেইখিনি আৰু গাড়ীখন আচলতে এইখন গাড়ী খুব ধুনীয়া দেখিবলৈ আৰু ভলিউম আছে ইয়াত গোটেইখিনি আৰু মিউজিকটো বহুত বেছি ভাল গাড়ীখনৰ চাউণ্ডটো শুনিবলৈ কাৰণ ইয়াত আপুনি ডোৰত আপুনি টুইটাৰ পাব এটা 4খন ডোৰত আপুনি 4টা টুইটাৰ পাব এইখন কো ড্ৰাইভাৰত টুইটাৰ লাগি আছে এইখন আপোনাৰ ড্ৰাইভিং সাইডত টুইটাৰ লাগি আছে আৰু গোটেইখিনি ড্ৰাইভাৰ সাইডত এইখিনি কণ্ট্ৰল গোটেইখিনি পাবই কৈছোঁ আৰু এই গাড়ীখন যদি আপোনালোকে লয় তেতিয়াহ'লে অটো গিয়াৰ পাঠশালাত এই গাড়ীখন পাব অটো গিয়াৰ পাঠশালাত সকলোখিনি গাড়ী আমি আচলতে ফাৰ্ষ্ট অনাৰ ৰাখোঁ আৰু নন এক্সিডেণ্টেল গাড়ী ৰাখোঁ কিলোমিটাৰ একেবাৰে জেনুইন থাকে মোক বহুতে সুধি থাকে ভিডিঅ' বনালে সুধি থাকে বা মানে কয় কিছুমান মানুহে কয় যে গাড়ীখন ইমান চনৰ ইমান কম চলিছে আচলতে তেওঁলোকক মই কৈছোঁ বাৰু সেনেকুৱা কথা নহয় কিছুমান মানুহে গাড়ী কমকৈ চলায় আৰু আমি কমকৈ চলোৱা গাড়ীখিনিয়ে বিক্ৰী কৰোঁ আনিব চেষ্টা কৰোঁ যিহেতুকে আমি ইয়াৰ পৰা ভাল গাড়ী বিক্ৰী কৰিম বুলি আমি নিজে ভাবোঁ যে ইয়াৰ পৰা আমি যিখিনি গাড়ী বিক্ৰী কৰিম ভাল গাড়ী বিক্ৰী কৰিম আৰু সেয়েহে আমি একদম কম চলা গাড়ীখিনিহে আমি কালেক্ট কৰোঁ যিকোনো ঠাইৰ পৰা আমি কম ৰানিং হোৱা গাড়ীখিনি কালেক্ট কৰোঁ ফাৰ্ষ্ট অনাৰ গাড়ী কালেক্ট কৰোঁ কোনো এক্সিডেণ্টেল নাথাকে আৰু বহুত মানুহে গাড়ী কমকৈ চলায় আৰু আপোনালোকৰ যদি কিবা সন্দেহ থাকে কিলোমিটাৰ তেতিয়াহ'লে মোক আপোনালোকে কিলোমিটাৰৰ কাৰণে ভিডিঅ'ত বেলেগকৈ কমেণ্ট কৰিব নালাগে আপোনালোকে ডাইৰেক্ট সেই কৰিলেই হ'ল গাড়ীৰ নাম্বাৰটো চাই এতিয়া আজিকালি গম পায় ডিলাৰত যিখন গাড়ী যিটো কোম্পানীৰ গাড়ী হয় আপোনালোকৰ যদি কিবা তেনেকুৱা চাব পৰা মানুহ আছে তেতিয়াহ'লে আপোনালোকে হিষ্ট্ৰীটো চাই ল'ব পাৰিব কিমান চনৰ গাড়ীখন কিমান কিলোমিটাৰ ৰানিং হৈছে তো সেইখিনি মই ক'লোঁ বাৰু তো মোক মেছেজ বা ফোন কৰি কিলোমিটাৰৰ কথা সোধাৰ কাৰণে মই বেয়া নাপাওঁ সেইটো
নহয়, কিন্তু আপোনালোকে মানে এনেকুৱা ভাব ল'ব নালাগে যে গাড়ীখন যদি 5 বছৰ হৈছে ইমান কম কিয় চলিছে। নিশ্চয়কৈ ইমান কমকৈ গাড়ীখন চলিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। বহুত তেনেকুৱা আমি পাওঁ, আমি যিহেতুকে এইটো লাইনত কাম কৰি আছোঁ, তো আমি বহুত কম ৰানিঙৰ গাড়ী পাওঁ, আৰু সেইখিনি গাড়ী আমি আচলতে কালেক্ট কৰি আপোনালোকক দিব চেষ্টা কৰোঁ। আৰু আমি প্ৰত্যেকখন গাড়ীতে জেনুইন কিলোমিটাৰৰ লগত আজিলৈকে গাড়ী বিক্ৰী কৰি আছোঁ। তো সদায় কৰি যাম এইটো, আপোনালোকে কোনো সন্দেহ কৰিব নালাগে, একদম জেনুইন কিলোমিটাৰ থাকে। আপোনালোকে এটা গম পাব কথা যে আমাৰ তাত 2015ৰ গাড়ী 30,000 চলা আছে, আৰু 21ৰ গাড়ীও 60,000 চলা আছে। তাৰ মানেতো আপোনালোকে বুজি পাব যে কিলোমিটাৰৰ লগত আমাৰ কোনো দিগদাৰী নাথাকে। তো ঠিক আছে, ভাল গাড়ী লাগিলে নিশ্চয়কৈ আপুনি যদি এখন ভাল গাড়ী বিচাৰি আছে তেতিয়াহ'লে অটো গিয়াৰ পাঠশালাত এবাৰ ভিজিট কৰিব। গাড়ী ল'ব নল'ব সেইটো পিছৰ কথা, ভিজিট কৰিলে আপোনালোকে গম পাব যে ইয়াত সঁচাকৈয়ে ভাল গাড়ী পোৱা যায়। আৰু আমিও বিচাৰোঁ যে আপুনি আমাৰ পৰা এখন গাড়ী ল'লে সেই গাড়ীখন বহুত বেছি ভাল হওক, কোনো অসুবিধা নোহোৱাকৈ আপুনি সেই গাড়ীখন চলাই থাকক। তো ঠিক আছে, যদি এইখন গাড়ীও আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। তো আপোনালোকে তাত মেছেজ কৰক, ফোন কৰক, বা যি কৰক আৰু মেছেজ কৰক বা ফোন কৰক, যেনেকৈ হ'লেও মোৰ লগত এটা কণ্টেক্ট কৰক। আহি যাওক, নহ'লে বা পাঠশালাত আহি যাওক, গাড়ীখন ধুনীয়াকৈ চলাই মেলাই চাই লওক, কোনো অসুবিধা নহয়। ভাল গাড়ী মই আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি আছোঁ। তো থেংক ইউ, বহুত ভাল লাগিল। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰক, শ্বেয়াৰ কৰক, যিকোনো এটা কমেণ্ট কৰক, বেয়া নাপাওঁ। থেংক ইউ, ধন্যবাদ। এতিয়া মই এবাৰ গাড়ীখন ধুনীয়াকৈ চলাই দেখাম। মানে এই গাড়ীখনটো দেখিছে একদম ইণ্টেৰিয়ৰৰ পৰা গোটেই ছিট কভাৰো লাগি আছে, মই এইটো কোৱা নাছিলোঁ বাৰু। ছিট কভাৰ লাগি আছে, ছিট কভাৰো ভাল ছিট কভাৰ লাগি আছে। আৰু এইখন গাড়ীৰ এটা এডভান্টেজ আছে, আপুনি ৰিয়াৰ এ চি পাই আছে, ফ্ৰণ্ট এ চি, ৰিয়াৰ এ চি। পিছফালেও আপুনি এ চি পাব, আগফালেতো এ চি থাকে, পিছফালেও এ চি পাব। মই এবাৰ গাড়ীখন চলাম, বাহিৰৰ পৰা দেখাই দিবা কেনেকুৱা লাগে। তো এইখন আচলতে লুকছটো বহুত বেছি ধুনীয়া, গাড়ীখন বহুত ভাল লাগে আৰু চলাইও বহুত ভাল লাগে। আৰু এটা বস্তু দেখাই দিয়া, ইয়াত আপুনি ছিটটো নৰ্মেল গাড়ীত আপুনি ছিটটো ইনক্লাইন কৰিব পাৰিব, মানে এইটো কৰিব পাৰিব। আৰু এইখন গাড়ীত আপোনাৰ যদি হাইট লাগে আপুনি এইটো ডাউন কৰি ল'ব পাৰিব ছিটটো, আৰু যদি ওখ কৰিব লাগে আপুনি এডজাষ্ট কৰি কিনে ওখ কৰি ল'ব পাৰিব। মানে এইখিনি ভাল ফিচাৰ্ছ আৰু এইটো। তো এবাৰ চাব গাড়ীখন, মই বাহিৰৰ পৰা চাই লওক গাড়ীখন চলি থাকিলে কেনেকুৱা লাগে। এয়া গাড়ীখন চাওক, চলাইছোঁ মই, পাৱাৰ ষ্টিয়াৰিং, এ চি, গাড়ীখনৰ ছাছপেনশ্যন, মানে সকলোখিনি বহুত বেছি ধুনীয়া হৈ আছে। আৰু যিহেতুকে গাড়ীখন ফাৰ্ষ্ট অনাৰ আৰু নন এক্সিডেণ্টেল, তাৰ কাৰণে গাড়ীখন বহুত বেছি ভাল হৈ আছে। আৰু ৰিয়াৰ যিটো কেমেৰা আছে, ডিছপ্লে কেমেৰা, বহুত বেছি ক্লিয়াৰ হয়, কোনো সন্দেহ কৰিব লগা নাই। কিলোমিটাৰো একদম জেনুইন কিলোমিটাৰ, 63,000 কিলোমিটাৰ, ফাৰ্ষ্ট অনাৰ, নন এক্সিডেণ্টেল কৈছোঁৱে, কিলোমিটাৰ একদম জেনুইন কিলোমিটাৰ বুলি কৈছোঁ। আৰু যদি লয় তেতিয়াহ'লে আপোনালোকে এইখন গাড়ী কেছত বা ফাইনেন্সত যেনেকৈ হ'লেও ল'ব পাৰিব, কোনো অসুবিধা নাপায়। এয়া চাওক গাড়ীখন বাহিৰৰ পৰা চলি থাকিলে ইমান ধুনীয়া লাগে গাড়ীখন, আৰু হোৱাইট কালাৰত বহুত বেছি ভাল লাগে আচলতে গাড়ীখন। এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ভিজিট কৰক অটো গিয়াৰ পাঠশালা, য'ত বহুত ভাল কণ্ডিশ্যনৰ ইউজ কাৰ পোৱা যাব। আৰু 1 বছৰ, সকলো গাড়ীতে 1 বছৰ ইঞ্জিন ৱাৰেণ্টিৰ লগত পাব। চ' বহুত ধন্যবাদ। এইখন গাড়ীৰ লগতে বহুত আৰু ভাল কণ্ডিশ্যনৰ গাড়ী আছে। যদি এনেকুৱা এখন ভাল গাড়ী লাগে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে অটো গিয়াৰ পাঠশালা এবাৰ ভিজিট কৰিব, একদম ভাল কণ্ডিশ্যনৰ গাড়ী পাব। থেংক ইউ, ধন্যবাদ।